এতিয়া জাজিকুনা সন্থাৰ লগতে অসম ৰাজ্যিকেও এই সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব লৈছে। ICDSৰ এতিয়া বৰ্তমান 50 বছৰত ভৰি দিবলৈ গৈ আছে। আমি সেই হিচাপে সোণালী জয়ন্তী উৎসৱটি আজি আয়োজন কৰিলোঁ। এই আয়োজন কৰিলোঁ ঠিকেই, কিন্তু আমাৰ এই 50 বছৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ যি দুখ দুৰ্দশা, সেই দুখ দুৰ্দশাৰ খাম নাকাটিলে। কাৰণ আমাৰ আজিলৈকে মাননি বৃদ্ধি নহ'ল। মাননি বৃদ্ধিটোৱে আচলতে আমাৰ মূল সমস্যা। কাম বঢ়াই দিছে, আমি সেইখিনি কাম কৰিছোঁ, নিয়াৰিকৈ কৰিছোঁ, কিন্তু আমাৰ মাননি বৃদ্ধি আজিলৈকে নহ'ল। এগৰাকী কৰ্মীয়ে পায় 6,500 টকা আৰু এগৰাকী সহায়িকাই পায় 3,250 টকা। সেয়াৰে কিন্তু ঘৰ এখন চলাত বহুতো অসুবিধা হয়। এই মঞ্চৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, যাতে আমাৰ দুখ দুৰ্গতিৰ প্ৰতি লক্ষ্য ৰাখি আঁচনিখন নিয়াৰিকৈ আৰু যাতে চলি যাব পাৰে, দীৰ্ঘায়ু কামনা কৰিছোঁ। কিন্তু তাত কৰ্মৰত কৰ্মী সহায়িকাসকলক মাননি অলপ বঢ়াই দি উপকৃত কৰে যেন, আৰু তেখেতসকলক যদি মাননি বৃদ্ধি কৰি দিয়ে, তেতিয়া তেখেতসকলে সম্পূৰ্ণ কাম নিয়াৰিকৈ কৰিবলৈ আৰু আগুৱাই যাব পাৰিব। লগতে আমাৰ কৰ্মৰত কৰ্মী সহায়িকাসকলৰ পদোন্নতিৰ ব্যৱস্থাটো আমি মূল দাবী হিচাপে লৈছিলোঁ। আমাৰ মুখ্য সেৱিকাৰ কাৰণে যি পদোন্নতিৰ কথা আমি দাবী দিছিলোঁ, সেই পদোন্নতিৰ ব্যৱস্থাও এতিয়ালৈকে কৰা নাই। তাৰ কাৰণেও আমি দাবী দিছোঁ, অতি সোনকালে যাতে মুখ্য সেৱিকাৰ যিটো পৰীক্ষা আছে, সেই পৰীক্ষাৰ ব্যৱস্থা কৰে। আৰু লগতে সহায়িকাসকলৰ বয়সৰ সীমাটো অতি সোনকালে উঠাই দিব বুলি আমি আহ্বান জনালোঁ। আৰু অংগনবাড়ী কৰ্মী সহায়িকাৰ কামৰ দিশৰ পৰা চাই অতি সোনকালে নিয়মীয়া কৰ্মচাৰীৰ যাতে স্বীকৃতি প্ৰদান কৰে, তাৰ বাবেও আমি মুখ্যমন্ত্ৰী মহোদয়াৰ লগতে আমি বিত্তমন্ত্ৰী মহোদয়াকো আহ্বান জনালোঁ।